500 টকা এটা আৰু মই এতিয়া ইয়াত খৰচ কৰিবলৈ গ'লে মাত্ৰ 30-40 টকাৰ ভিতৰত এইটো বনাই দিছো 30-40 টকা ক'ত আৰু 500-600 টকা মই সৰু কুকুৰা পোৱালি খিনি দেখাম হেতৰ বয়স হৈছে আজি 4 দিন আজি মই হেতক আজিলৈকে মই হেতক লিগজেন যোনটো এন্টিবায়োটিক হয় আমাৰ লিগজেন পাউডাৰ হেতু দি আছো আপোনালোকেও হেতু দিব 4 নম্বৰ দিনাখনলৈকে আৰু মই পোৱালি খিনি আপোনালোকক ধুনীয়াকৈ এটা দেখাই দিম আৰু আপোনালোকক মই আজি এই ভিডিওটোত জনাম আপোনালোকে যদি 100 কুকুৰা পালন কৰে আপোনালোকৰ কিমান প্ৰফিট থাকিব আৰু কিমান টকানো দানা খাই মই আজি আপোনালোকক এই ভিডিওটোত জনাম আপোনালোকে ধুনীয়াকৈ ভিডিওটো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক মই যিমানখিনি কথা জানো আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই থাকক এইখিনি চক এইখিনি মোৰ কুকুৰা পোৱালি খিনি দেখিব পাৰিছে ইয়াৰ লগত মোৰ মেক্সিমাম আপোনাৰ 100 ওপৰত 118টা মান পোৱালি ওলাইছিলে মই 60টা মান সেল কৰি দিলো আৰু বাকিখিনি ঘৰত ৰাখিলো এইখিনি চাই লওক এইখিনি মোৰ বাকিখিনি নিজৰ ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি হয় মই এইখিনি গোটেইখিনি ঘৰত ৰাখি দিলো বাকিখিনি আৰু মোৰ আজি আৰু মেচিনত ফুট দি আছে আকৌ পোৱালি ওলাব আজি মোৰ আৰু মই এহেতক কি খাবলৈ দি আছো আপোনালোকে চক ধুনীয়াকে এয়া চক ষ্টাৰ্টাৰ দানা দিছো দেখিব পাইছে আপোনালোকে ষ্টাৰ্টাৰ নহয় সৰি প্ৰি ষ্টাৰ্টাৰ দানা দিছো এয়া চাই লওক আপোনালোকে চাই লওক প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ যোনটো প্ৰি ষ্টাৰ্টাৰ দানা আহে মই হেতু খাবলৈ দিছো হেতক আপোনালোকে ধুনীয়াকে চাই লওক দানাটো আপোনালোকে এনে ধৰণে দানা দিব সৰু দানাটো যোনটো প্ৰি ষ্টাৰ্টাৰটো আপোনালোকে মেক্সিমাম 20ৰ পৰা 15 বা 25 এই গিদিনৰ ভিতৰতে আপোনালোকে ইমানটো মানে ইমান গিদিন দিবলৈ চেষ্টা কৰিব নাই হলে 15 দিন দিয়ক নহলে বা 20 দিন দিয়ক নহলে বা 25 দিন দিয়ক মানে আপোনালোকে 10 দিনতকৈ ওপৰত দিবলৈ চেষ্টা কৰিব প্ৰি ষ্টাৰ্টাৰ দানাটো আৰু মই ধুনীয়াকে দি আছো দেখিব পাইছে সিহঁতৰ 4 নম্বৰ দিনা যি আপোনালোকে কিমান ডাঙৰ হৈছে 4 নম্বৰ দিনাখন চাই লওক আৰু পোৱালিবোৰ চক আপোনালোকে সুস্থ হৈ আছে দেখিব পাইছে আৰু এইবোৰ লোকেল কুকুৰা পোৱালি হয় আৰু মই হেতক পানী ডিংকাৰ দুটা দিছো চাই লওক আপোনালোকে এটা ডিংকাৰত 500 ml কে পানী ধৰে আধা লিটাৰকে ধৰে দুটাত 1 লিটাৰ পানী দিছো আৰু দুইটাতে মই কিন্তু লিগজেন যোনটো এন্টিবায়োটিক হেতু মই মিলাই দিছো আৰু মই এটাত মেক্সিমাম 4 গ্ৰাম 3 গ্ৰাম মানকে লিগজেন এন্টিবায়োটিকটো মিলাই দিছো 500 ml পানীত 3 গ্ৰাম 4 গ্ৰাম মানকে লিগজেনটো মিলাই দিছো আৰু প্ৰি ষ্টাৰ্টাৰ দানাটো মই কন্টিনিউ হেতক দি আছো বোলে হেতৰ ভোক লাগিছে দিছো তেনেধৰণে নহয় অলপমান ছিটিয়াই দিও আৰু এই প্লেটখন দেখিছে প্লেটখনত অলপমান শেষ হলে মই আকৌ আনি ঢালি দিও এনেধৰণে মই হেতক খাবলৈ দি আছো প্ৰি ষ্টাৰ্টাৰ দানাটো আৰু এহেতৰ বয়স হৈছে আজি 4 দিন আৰু মই আপোনালোকক জনাম আপোনালোকেও যদি কোনোবাই কুকুৰা হাঁহ পালন কৰিম বুলি ভাবিছে তেতিয়াহলে মোৰ ভিডিঅ'বোৰ চাব মই কুকুৰা হাঁহ পালনৰ বিষয়ে ধুনীয়াকে মই কথাবোৰ জনোৱা আছে মোৰ ভিডিঅ'ত আপোনালোকে চাব আপোনালোকে ধুনীয়াকে পাব আৰু মই আজি আপোনালোকক জনাম আপোনালোকে যদি 100 কুকুৰা পালন কৰে তেতিয়াহলে আপোনালোকৰ কিমান প্ৰফিট থাকিব তেনেকে যদি মই কবলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকে আপোনালোকক মোৰ মুখতে এটা হিচাপ উলিয়াই পিনি আপোনালোকক নৰ্মেল এটা হিচাপ উলিয়াই পিনি জনাম আপোনালোকে মই যিমানটো হিচাপ উলিয়াম আপোনালোকে যদি ভালকে বিকিব পাৰে তেতিয়া আপোনালোকে তাতকৈ কিন্তু বেছিহে পাব মই 300 টকা কেজিকে আপোনালোকক বিকাটো হিচাপটো ধৰি পিনি কম কিন্তু আজিকালি আপোনালোকে যদি বজাৰলৈ যায় তেতিয়াহলে ডাঙৰ কণী পৰা অৱস্থা কণী পৰা লোকে যদি আপোনালোকে মাইকী কুকুৰাবোৰ ডাঙৰ কৰিব পাৰে বা মতা কুকুৰাবোৰ একদম ডাকোৱা কৰিব পাৰে তেতিয়া আপোনালোকে 420 টকা 450 টকা এনেধৰণে কেজি পাব কিন্তু আপোনালোকে যদি সৰু অৱস্থালৈকে পোহে মেক্সিমাম 350 330 চকুমুদি পাই যায় কেজি আৰু আপোনালোকক মই আজি 300কে হিচাপটো জনাম আপোনালোকে যদি চক 100 যদি কুকুৰা পালন কৰে মই আপোনালোকক 100 কুকুৰালে নাযাওঁগে মই আপোনালোকক এই ইয়াত দেখাই দিছো ইয়াত 60টা আছে ধৰিছো 60টালে 3টা কম 60টাই ধৰি দিছো আপোনালোকক 60টা কুকুৰাত কিমান খাব দানা বুলি যদি মই কওঁ চক এহেঁতি এতিয়া 60টা কুকুৰাই মোৰ ভাগৰ মেক্সিমাম আপোনালোকৰ মই এনেকে বিকো মই 1 কেজি প্ৰায় মই 1 কেজি নকৰোৱে মই আধা কেজি বা 600-700 এনেকুৱাতে বিক্ৰী কৰি দিওঁ আৰু মোৰ আধা কেজি ৱেট আহিবলৈ কিমান দিন লাগে বুলি যদি মই কওঁ তেতিয়াহলে মোৰ ভাগৰ আধা কেজি ৱেট আহিবলৈ মাত্ৰ 45 দিন বা 40 দিনহে লাগে আৰু মই কি খুৱাওঁ বুলি যদি আপোনালোকক কওঁ প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ দানা যদি মই কন্টিনিউ এহেতক যদি মই 45 বা 40 দিন ইউজ কৰো মানে আপোনালোকক ধৰি ললো প্ৰি ষ্টাৰ্টাৰটো 25 দিন কৰি দিলো ইউজ তাৰ পাছৰ পৰা মই 40 দিনলৈকে ষ্টাৰ্টাৰটো ভাল কোৱালিটি ব্ৰইলাৰ ষ্টাৰ্টাৰটো খুৱাই দিলো তেতিয়া এহেতৰ 45 দিন মানত কিন্তু আধা কেজি ৱেট আহি যায় আৰু আধা কেজি ৱেট আহি গলে যদি মই এতিয়া 60টা কুকুৰা যদি বিকিবলৈ যাওঁ প্ৰত্যেকটোত যদি আধা কেজিকে আহি যায় তেতিয়া মই কিমান হ'ব মোৰ ভাগৰ ৱেট
30 কেজি গোটেইখিনিত হ'ব 30 কেজি আৰু 30 কেজি যদি মই এতিয়া আপোনালোকৰ 300 টকাকে যদি কেজি মাৰিবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে চাই লওক 9000 মান টকা পায় চক 9000 টকা 30 কেজিত কিমান পালো 9000 টকা 9000 টকা এতিয়া আপোনালোকক মই যদি হিচাপ এটা উলিয়াই দেখাও আপোনালোকৰ দানা খাব মেক্সিমাম মাত্ৰ 3500 টকা 3500 টকা এটা আপোনালোকৰ দানা খাব আৰু আপোনালোকৰ পোৱালি খৰচটো আহি যাব পোৱালি খৰচটোত আপোনালোকৰ মেক্সিমাম আপোনালোকৰ 2500 বা 3000 টকা এটা আহি যাব তেতিয়াও আপোনালোকৰ কিন্তু 2000 মান টকা প্ৰফিট এটা থাকি যাব মাত্ৰ 45 দিনত আধা কেজি কৰিলে কিন্তু আপোনালোকে যদি 1 কেজি কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ কিন্তু ডাবুল লাভ থাকিব আপোনালোকৰ 1 কেজি কৰিবলৈ গ'লে আপোনালোকৰ যদি মই ধৰো 60 কেজিত আপোনালোকৰ মেক্সিমাম আপোনালোকে 18000 মান টকা পাব আৰু 18000 টকা যদি আপোনালোকে পায় 18000 টকাৰ আপোনালোকৰ মেক্সিমাম আপোনালোকৰ ধৰি লৈছো আপোনালোকৰ 7000 মান টকা বা 8000 মান টকা দানা খাব আৰু বাকিখিনি আপোনালোকে নিজে কেলকুলেটাৰ মাৰি লওক আপোনালোকৰ কিমান প্ৰফিট থাকি যাব চাওক আপোনালোকৰ মেক্সিমাম 10000 টকা এটা প্ৰফিট থাকি যাব যদি আপোনালোকে পোৱালিটো যদি খৰচ ধৰে তেতিয়া আপোনালোকৰ 7000 মান টকা থাকি যাব আৰু আপোনালোকে এনেধৰণে যদি কুকুৰা পালন কৰে তেতিয়াহ'লে আপোনালোকৰ কিন্তু ভাল এটা লাভ থাকি যাব আৰু আপোনালোকে আৰু এটা প্ৰফিট আছে আপোনালোকক মই আজি জনাম আপোনালোকে যদি ঘৰতে পোৱালিটো উলিয়ায় তেতিয়া কিন্তু আপোনালোকৰ আৰু বেছি প্ৰফিট থাকি যাব আপোনালোকৰ পোৱালি খৰচটো একেবাৰে নাইকিয়া হৈ যাব মানে আপোনালোকৰ ঘৰৰে ডিম হৈ যায় যদি ঘৰতে যদি ইনকুবেটৰ এটা কিনি পানি যদি পোৱালি উলিয়ায় তেতিয়া আপোনালোকৰ অকল দানা খৰচ আহিব বাকি আপোনালোকৰ গোটেইখিনি প্ৰফিট থাকি যাব আৰু অকল মেচিনত দিয়া কাৰেণ্টৰ বিলটো আৰু ডিমটো যদি ঘৰতে উলিয়ায় অকল কাৰেণ্টৰ বিলটো আৰু আপোনাৰ দানা খৰচটো আৰু বাকি গোটেইখিনি প্ৰফিট আপোনালোকৰ ঘৰতে থাকি যাব আপোনালোকে এনেধৰণে কুকুৰা পালন কৰক আৰু যদি ইনকুবেটৰ আপোনালোকক কাৰোবাক লাগে মই যোগান ধৰিম গোলাঘাট ডিস্ট্ৰিক্ট ভিতৰত আপোনালোকে লাগিলে মোক ক'ব মই আপোনালোকক যোগান ধৰিম এনেধৰণে আপোনালোকে কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা উপাৰ্জন কৰি থাকিব পাৰে আৰু আপোনালোকক কম যে আপোনালোকৰ যদি বেছকে পোহে বা নিজৰ যদি ইনকুবেটৰ মেচিন আছে আপোনালোকে পোৱালি উলিয়াই থাকক আৰু আপোনালোকে 700 800 আধা কেজি এনেকুৱা সাইজত বিকিলেও আপোনালোকৰ কিন্তু লছ কোনো পধ্যেই নহয় আপোনালোকৰ লাভে থাকিব কিন্তু আপোনালোকে বেছি ডাঙৰ কৰিলে অলমান বেছি লাভ থাকিব কথাটো সেইটোৱে আপোনালোকে আধা কেজিত বিকিলেও লোকচান নহয় বা আপোনালোকৰ 1 কেজিত বিকিলেও লোকচান নহয় আপোনালোকৰ লাভে থাকিব আৰু আপোনালোকে ইনকুবেটৰ এটা কিনি ললে মানে আপোনালোকে পোৱালি অৱস্থাটো বিকিব পাৰে এদিনীয়া পোৱালিও বিকিব পাৰে আপোনালোকে মুঠতে বিভিন্ন ধৰণে হাঁহ কুকুৰা পালন কৰি ধুনীয়া এটা উপাৰ্জন কৰি থাকিব পাৰে এইবোৰ চক পোৱালিবোৰ মই ধুনীয়াকে পোৱালিও সেল কৰো আৰু ধুনীয়াকে মই এতিয়া পোৱালি নিজৰ ঘৰতো ৰাখিছো এইবোৰ চাই লওক আপোনালোকে এইবোৰ একদম লোকেল কুকুৰা পোৱালি হয় আৰু কি খাবলৈ দি আছো আপোনালোকক মই জনালো এয়া চক প্ৰি ষ্টাৰ্টাৰ দানা দেখিব পাৰিলে আপোনালোকে ধুনীয়াকে খাবলৈ দি আছো আৰু মই ব্ৰডিং কেনে ধৰণে কৰিছো আপোনালোকক দেখাই থাকো এইটো চক মাছৰ কাৰ্টুন 3টা আছে ইয়াত 3টা মাছৰ কাৰ্টুন জয়েন কৰি থৈছো আৰু হেঁতি অকমান ডাঙৰ হলে যে ঠুটটো এনেকে মাৰি পানি এইবোৰ খাই দিয়ে এইবোৰ চক আপোনালোকে খোৱা চিন আছে এইবোৰ খাই দিছে সেইকাৰণে মই কি কৰো হেঁতি মানে ইমানটোমান ওখ হোৱালৈকে মানে মই ইয়াত ৰাখো তাৰপিছত মানে এইটো এটা পোৱালিটো দেখিব পাইছে পোৱালিটো আৰু মানে মেক্সিমাম ইয়াত মই 15 দিন বা 16 দিন মান ৰাখো এহঁতক তাৰপিছৰ পৰা উলিয়াই দিওঁ মানে এহঁতক যদি 20 দিন 25 দিন থৈ দিওঁ তেতিয়া এই কাৰ্টুনবোৰ ঢুকি পাই যায় আৰু এইবোৰ চব খাই দিয়ে আৰু মই ইয়াতো কাগজ মাৰি থৈছো চক এইবোৰ জপিয়াই খাই দিয়ে সিহঁতি আৰু সেইকাৰণে মই এই কাৰ্টুন মাৰি দিছো কাৰ্টুন মানে চেলো টেপ মাৰি দিছো চেলো টেপ মাৰি দিয়া কাৰণটো হ'ল সেইটোৱে মানে সিহঁতি খুটি খাই দিয়ে এই মাছৰ কাৰ্টুনটো খাই দিয়ে সেইকাৰণে মই ইয়াত চেলো টেপ ধুনীয়াকে মাৰি দিছো আপোনালোকেও এনেধৰণে চেলো টেপ মাৰি পানিহে আপোনালোকে এনেধৰণে ব্ৰডিং কৰিব মাছৰ কাৰ্টুন নহলে আপোনালোকৰ মাছৰ কাৰ্টুনটো খাই দিব আৰু আপোনালোকৰ খৰচটো বাঢ়ি গৈ থাকিব যদি আপোনালোকে চেলো টেপটো মাৰি দিয়ে তেতিয়া এই মাছৰ কাৰ্টুনটোৱে আপোনালোকক কেইবছৰ যাব ঠিকা নাই 3-4 বছৰ গুচি যাব কিন্তু আপোনালোকে যদি চেলো টেপটো মাৰি নিদিয়ে তেতিয়া আপোনালোকৰ এবাৰ কাৰ্টুন আপোনালোকে এবাৰ ইউজ কৰিবলৈ হ'বহে মাছৰ কাৰ্টুনটো এয়া চাই লওক পোৱালিবোৰ দেখিব পাৰিলে মই এতিয়া হাতকেইখন দেখাই দিলো যে সেইকাৰণে সিহঁতি চুকত সোমালৈকে দেখিব পাইছে আৰু ধুনীয়াকে এইখিত খাই আছিলে নহবা আপোনালোকৰ এনেধৰণে হাঁহ কুকুৰা পালন কৰক ধুনীয়াকে আৰু এটা ধুনীয়া ইনকম কৰি থাকক ময়ো কৰি আছো আৰু এটা ব্ৰডিং মই দেখাই দিছো এইটো চক এইটো ঘৰত বনাইছো এইটো ডাঠ কাগজৰ হয় চাই লওক আপোনালোকে যোনবোৰ কাৰ্টুন আহে বস্তু আহে দোকানৰ বস্তু আহে হেনকা ধৰণৰ আপোনালোকে দোকানত পাই যাব গেলামাল দোকানত পাই যাব এনেকুৱা ধৰণৰ কাৰ্টুন আনি আপোনালোকে এনেধৰণে গোলকে বনাব পাৰে ব্ৰডিং এনেধৰণে বনালেও আপোনালোকৰ কিন্তু খৰচ কমি আহে প্লাইন চিটত এতিয়া আপোনালোকৰ খৰচ ক'বলৈ গ'লে মই এনেকুৱা ধৰণৰ যদি আপোনালোকে
প্লাইন চিট এখন কিনি আনে ইমানটো প্লাইন চিট এখনৰ আপোনালোকৰ মেক্সিমাম 600ৰ পৰা 500 টকা এটা খৰচ হ'ব প্লাইন চিটত 600ৰ পৰা 500 টকা এটা আৰু মই এতিয়া ইয়াত খৰচ কৰিবলৈ গ'লে মাত্ৰ 30-40 টকাৰ ভিতৰত এইটো বনাই দিছো 30-40 টকা ক'ত আৰু 500-600 টকা ক'ত আপোনালোকে ভাবি চাওক এনেধৰণে আপোনালোকে ব্ৰডিংবোৰ বনাব ডাট কাগজত তেতিয়া আপোনালোকৰ খৰচটো একেবাৰে কমি আহিব আৰু এই মাছৰ কাৰ্টুনৰ ব্ৰডিংটো কিন্তু একদম খৰচ কম এতিয়া মই এনেকুৱা ধৰণৰ যদি প্লাইন চিট কিনি আনিলোহেঁতেন তেতিয়া এই পোৱালিখিনি ৰাখিবলৈ মোক এনেকুৱা ধৰণৰ এটা ব্ৰডিং লাগিলেহেঁতেন যিটো প্লাইন চিটৰ যদি কিনাহেঁতেন মোক 600-700 টকা চকু মুদি লাগিলেহেঁতেন এতিয়া মই এই মাছৰ কাৰ্টুনকেইটা মেক্সিমাম 150 টকাত এই গোটেই ব্ৰডিংটো বনাইছো দেখিব পাইছে আপোনালোকে এনেধৰণে খৰচ কমাবলৈ যদি চাই তেতিয়াহ'লে এনেধৰণে ব্ৰডিংবোৰ বনাব তেতিয়া আপোনালোকৰ খৰচ কমিব আৰু মই পোৱালিখিনি দেখালো আৰু কি খাবলৈ দি আছো মই আপোনালোকক দেখালো আৰু আপোনালোকক ক'লোৱে মই আপোনালোকে যদি 100 মান কুকুৰা যদি পালন কৰে আপোনালোকৰ মেক্সিমাম 15,000 মান টকা দানা খাই দিয়ে আৰু আপোনালোকৰ 15,000 মান টকা প্ৰফিট থাকি যাব আপোনালোকে যদি 100 মান কুকুৰা পালন কৰে আপোনালোকেও এনেধৰণে কুকুৰা পালন কৰি ধুনীয়াকে এটা উপাৰ্জন কৰি থাকিব পাৰে ময়ো ধুনীয়াকে কৰি আছো হাঁহ কুকুৰা পালন কৰি ধুনীয়া এটা উপাৰ্জন আপোনালোকেও কৰক আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে